নমস্কাৰ হাজু লাইফৰ এক বিশেষ অনুষ্ঠানৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই বিকি মেধি আৰু মোৰ সৈতে আজি উপস্থিত আছে হাজু ৰামদিয়া অঞ্চলৰ এগৰাকী খুব প্ৰতিভা সম্পন্ন যুৱক তথা বৰ্তমান সময়ত সামাজিক মাধ্যমত জনপ্ৰিয় এগৰাকী তৰুণ কণ্ঠশিল্পী উদীয়মান কণ্ঠশিল্পী বুলি ক'ব লাগিব যিহেতু তেওঁ সংগীতৰ জগতখনত নতুনকৈ খোজ পেলাইছে আমাৰ সৈতে আছে তন্ময় মালাকৰ নমস্কাৰ এয়া আছিল তন্ময় মালাকৰ হাজু ৰামদিয়াত ঘৰ আৰু তন্ময় মালাকৰৰ সৈতে আমি আজি গান শুনিম কিছু কথা পাতিম প্ৰথমে তোমাৰ পৰিচয়টো আমি যদি জানিব বিচাৰো নমস্কাৰ মোৰ নাম শ্ৰী তন্ময় মালাকৰ মোৰ ঘৰ বঙালতোলা ৰামদিয়া কি কৰি আছা বৰ্তমান মই বৰ্তমান ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছো আৰু মই গীতো গাওঁ কোন স্কুলত মই খেতি এডিয়া এইচএছ স্কুলত পঢ়ি আছো তাৰ পিছত মই গীত গাই আছো মানে মই গীত শিকা নাই নিজে গাবলৈ চেষ্টা কৰো আৰু মই গীতৰ জগতত মই জুবিন গাৰ্গক ধন্যবাদ দিব লাগিব আজি জুবিন গাৰ্গৰ কাৰণে মই এইখিনি গীত গাবলৈ সক্ষম হৈছো তেওঁৰ গীত শুনিয়ে আৰু তেওঁক মই নিজৰ ভগৱান বুলি ভাবো আৰু জ্যোতিবলদাও মোক বহুত সহায় কৰিছে হয় ক'ব লাগিব যে জুবিন গাৰ্গক প্ৰেৰণা হিচাপে লৈ তন্ময় মালাকৰে আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিছে আৰু আমি দেখিছো যোৱাকালি সামাজিক মাধ্যম যোগে আমি দেখিছো তোমাৰ খুব এটা ধুনীয়া কণ্ঠৰ এটা গীত এটা ভাইৰেল হৈছে সেই গীতটি যদি আমি এবাৰ হাজু লাইফৰ দৰ্শকৰ বাবে যদি এবাৰ তুমি গুণগুণাই দিয়া নিশ্চয় নিশ্চয় তুমি সুবাস অসমীৰে তুমি সুবাস সৃষ্টিৰে তুমি প্ৰকাশ মুকুতিৰে সঁচা নিভাস সপোনৰে তুমি সাহস জীৱনৰে মৰণকো জিনিবলে তুমি পোহৰ যুগে যুগে নানা জাতি নানা ৰূপে ৰূপে ৰখে নাচে গানে অভিনৱ কত শত ছন্দে তুমি সুবাস অসমীৰে তুমি সুবাস সৃষ্টিৰে আছিল তন্ময় মালাকৰ আৰু তন্ময় মালাকৰ হাজু লাইফৰ দৰ্শকসকলৰ বাবে গুণগুণাই দিছে এটি খুব সুন্দৰ ৰাভা সংগীত ইয়াৰ পিছত যদি আমি আৰু গান শুনিব বিচাৰো কি কি গান শুনাবা আজি জুবিন গাৰ্গৰ ফুল ফুলক গীতটো গাবলৈ চেষ্টা কৰিছো ফুল ফুলক ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুলক সূৰুযমুখী ফুল প্ৰিয়তমা তোমাৰ সুবাস ফুল ফুলক ৰ'দৰে ফুল ফুল ফুলক ৰ'দৰে ফুল নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশৰ ডাৱৰৰে ফুল ফুলক আজি নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশৰ ডাৱৰৰে ফুল ফুলক আজি প্ৰজাপতি মেলা সপোন পাখিত মুগ্ধ হিয়াত ফুল ফুলক সূৰুযমুখী ফুল প্ৰিয়তমা তোমাৰ সুবাস ফুল ফুলক ৰ'দৰে ফুল এক খুব সুন্দৰ গীত আৰু জুবিন গাৰ্গৰ গীত গালেই প্ৰাণ ভৰি উঠে সকলোৰে দেহ মন ৰিমজিমাই যায় জুবিন গাৰ্গৰ প্ৰতিটো গীতত আৰু এই আছিল তন্ময় মালাকৰ সুকণ্ঠত প্ৰাণ পাই উঠিছে ৰাভা সংগীতৰ পৰা জ্যোতি সংগীতলৈকে আৰু যদি আমি তন্ময় মালাকৰক সুধিব বিচাৰিছো যে সংগীতৰ যি যাত্ৰা আছে এই যাত্ৰাখনৰ লগতে আৰু কি কি দিশত তুমি কাম কৰি আছা মই পঢ়ি আছো ফাৰ্ষ্ট ইয়াৰ আৰু গীতেই গাওঁ তাৰপিছত সেনেকে একো কৰা নাযায় বা আজিৰ সময়ত তন্ময়ে কি কৰে মই গীতেই গাওঁ আৰু পঢ়িও আছো কিবা হবি তন্ময়ৰ মই বেছিভাগ সময় মই বেছিভাগ গীততে সেই কৰোঁ তাৰ উপৰিও মই বেডমিণ্টনো খেলোঁ আৰু গীতৰ কিবা আনুষ্ঠানিক শিক্ষা গীতৰ বৰ্তমান শিক্ষা লোৱা নাই কেইদিনমান লৈছিলো তাৰপিছত এতিয়া বৰ্তমান লোৱা নাই ল'ম বুলি ভাবিছো আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন আছে আছে কিদৰে আগবাঢ়িবা আৰু আগন্তুক সময়ত মই এনেকৈ গীত গাই যাম আৰু তাৰপিছত গীটাৰো শিকি আছো আৰু বাকী গীতেই গাই যাম আৰু কোন গীতিকাৰৰ গান তুমি গোৱাৰ কাৰণে তুমি অভ্যাস কৰা মই ৰাভাদেৱ তাৰপিছত ভূপেন হাজৰিকা তাৰপিছত জুবিন গাৰ্গ তাৰপিছত অংগৰাগ পাপন মহন্ত মঞ্চত গীত পৰিৱেশন কৰিছা এতিয়ালৈকে
মঞ্চত কৰিছোঁ, বহুকেইখন মঞ্চতে কৰিছোঁ গীত পৰিৱেশন। তাৰপিছত জ্যোতিপাল দাৰ লগতো বহুত গৈছোঁ, বহুকেইখন মঞ্চ কৰিছোঁ দাদাৰ লগত। তাৰপিছত এনেকৈ আৰু গাই আছোঁ। আৰু এইখিনিতে যদি আৰু এটা গীত শুনিব বিচাৰোঁ আমি কোনটো গীত শুনাবা? মন যায়টো গাওঁ, জুবিন দাৰ। ঠিক আছে। মন যায় মোৰো মন যায়, মন যায় মোৰো মন যায়, চকুত চকু থৈ চাবলে, লাহে লাহে ওচৰ পাবলে, কাষে কাষে খোজ দিবলে। মন যায় মোৰো মন যায়, তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহল, মন নদী হৈ মৰম ফুটি বয়, থুবুৰু তাত হয় সাঁথৰ, সন্মুখত যেতিয়া তোমাক দেখো, যাযাবৰ অভিনয় মুঠিতে ৰাখো। মন যায় মন যায় মন যায়, দাৰা দিৰি দেৰে দেৰি ৰে, দাৰা দিৰি দেৰে দেৰি ৰে। এয়া আছিল তন্ময় মালাকাৰ, আৰু তন্ময় মালাকাৰে ইটোৰ পিছত আন এটা খুব সুমধুৰ গীত হাজো লাইভৰ দৰ্শকসকলৰ বাবে গুণগুণাই দিছে। এইখিনিতে আমি তন্ময় মালাকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই চবতে মই হাজো লাইভক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, এইখিনি মোক সুবিধা দিয়াৰ বাবে ধন্যবাদ। আমি তন্ময় মালাকাৰৰ ভৱিষ্যত জীৱন আৰু সুমধুৰ হওক তাৰে আশা কৰিছোঁ।